ডিয়াৰ ষ্টুডেণ্টছ অহাকালি যেহেতু টেলেণ্ট সাৰ্চ এক্সাম পৰীক্ষা হ'ব আৰু এই পৰীক্ষাৰ কিছুমান নিয়ম নীতি যেটো ৰাজ্যিক অধিবিদ্যা পৰিষদৰ তৰফৰ পৰা 2022 চনত দিছিলে এই নিয়মবোৰৰ কিছুমান নিয়ম চেঞ্জ হৈছে আৰু কিছুমান নতুন নিয়ম এড কৰা হৈছে টেলেণ্ট সাৰ্চ এক্সামৰ ক্ষেত্ৰত তো ইয়াতে কি নিয়ম আছে গোটেইখিনি নিয়ম আলোচনা কৰিম আপোনালোকৰ লগত যেহেতু আপোনালোকে অহাকালি পৰীক্ষা আছে পৰীক্ষাৰ আগত আপোনালোকে নিয়মটো জনা দৰকাৰ আৰু টেলেণ্ট সাৰ্চ এক্সামৰ যে পৰীক্ষাটো 100 মাৰ্কৰ পৰীক্ষা হ'ব সাবজেক্ট ৱাইজ ইয়াতে আপোনালোকে মাৰ্কটো দেখিবলৈ পাইছে মানে 22টা কোৱেশ্চন থাকিব 22 মাৰ্কৰ ঠিক আছে 22 মাৰ্ক থাকিব জেনাৰেল সায়েন্সত ঠিক তেনেকুৱা 22টা কোৱেশ্চন থাকিব আৰু প্ৰতিটো কোৱেশ্চন 1 মাৰ্ক 22 মাৰ্ক আৰু জেনাৰেল ম্যাথমেটিক্সত 22টা কোৱেশ্চন থাকিব আৰু জেনাৰেল নলেজত ইয়াতে 34টা কোৱেশ্চন থাকিব টোটাল 100টা কোৱেশ্চন থাকিব 100 মাৰ্কৰ ঠিক আছে আৰু ইয়াতে দুটা মিডিয়ামত কোৱেশ্চনবোৰ হ'ব অসমীয়া মিডিয়াম আৰু ইংৰাজী মিডিয়াম দুটা মিডিয়ামত হ'ব আৰু এইফালে সিলেবাস দিয়া হৈছে ইংৰাজীত অকল গ্ৰামাৰ সেকশনটো থাকিব তাৰ পিছত জেনাৰেল সায়েন্সত আপোনাৰ এমসিকিউ থাকিব এতিয়া এমসিকিউ থাকিব আগত এইটো নিয়মটো অলপ চেঞ্জ হৈছে অকল এমসিকিউ টাইপৰ কোৱেশ্চন থাকিব তাৰ পিছত আপোনাৰ জেনাৰেল ম্যাথমেটিক্সত অনলি কি থাকিব এমসিকিউ টাইপৰ কোৱেশ্চন থাকিব তাৰ পিছত জেনাৰেল নলেজত আপোনাৰ অকল এমসিকিউ টাইপৰ কোৱেশ্চন থাকিব ঠিক আছে আৰু জেনাৰেল সোশ্যাল সায়েন্সৰ যেটো টেক্সট বুক আছে মানে ক্লাস 8 বা 9 বা 10 ৰ ছাত্ৰ-ছাত্ৰীখিনিৰ কাৰণে যেটো টেলেণ্ট সাৰ্চ এক্সাম 8 ৰ ছাত্ৰ-ছাত্ৰীখিনিৰ কাৰণে 8 ৰ যেটো সোশ্যাল সায়েন্সৰ টেক্সট বুক আছে সেই টেক্সট বুকৰ পৰা কোৱেশ্চন আহিব 9 ৰ সোশ্যাল সায়েন্সৰ টেক্সট বুকৰ পৰা আৰু ক্লাস 10 ৰ সোশ্যাল সায়েন্সৰ টেক্সট বুকৰ পৰা কোৱেশ্চন আহিব সোশ্যাল সায়েন্সৰ পৰা 22 মাৰ্ক আৰু 12 মাৰ্ক আহিব কাৰেন্ট এফেয়াৰ্ছৰ পৰা কাৰেন্ট এফেয়াৰ্ছৰ পৰা 12 মাৰ্ক ঠিক আছে এখিনি আপোনালোকে সিলেবাসটো দেখিবলৈ পালে এতিয়া মই নিয়মৰ কথা কম এতিয়া ইয়াতে 7 নম্বৰৰ যেটো কথা আছে যে 80% বা 80% নম্বৰৰ ওপৰৰ ছাত্ৰ-ছাত্ৰীৰ উত্তৰ বহিসমূহ জিলা সমিতিয়ে সিলমোহৰ আৰু স্বাক্ষৰৰ সৈতে ৰাজ্যিক অধিবিদ্যা পৰিষদলৈ পঠাব লাগিব আৰু এটা নিৰ্দিষ্ট দিনত গুৱাহাটীত পৰীক্ষা পৰিচালনা সমিতিৰ দ্বাৰা এই বহিসমূহ সংগ্ৰহ কৰা হ'ব মানে 80% বা তাতকৈ বেছি নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীখিনিৰ যেটো উত্তৰ বহি সিলমোহৰ মাৰি স্বাক্ষৰ কৰি ৰাজ্যিক অধিবিদ্যা পৰিষদলৈ মানে জিলা সমিতিয়ে বা জিলা অধিবিদ্যা পৰিষদে এটো পঠাই দিব লাগিব ঠিক আছে আৰু 8 নম্বৰ পইণ্টত কোৱা হৈছে প্ৰতিটো শ্ৰেণীৰ 5 জন সৰ্বোচ্চ নম্বৰ প্ৰাপকৰ ভাৱে পুৰস্কাৰ ধাৰ্য কৰা হৈছে আৰু এই টেলেণ্ট সাৰ্চ এক্সামৰ কাৰণে 8 ৰ কাৰণে 5 জন 9 ৰ কাৰণে 5 জন 10 ৰ কাৰণে 5 জন সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীখিনিৰ কাৰণে মানে পুৰস্কাৰ ধাৰ্য কৰা হৈছে পুৰস্কাৰসমূহৰ টকাৰ পৰিমাণ পিছত নিৰ্ধাৰণ কৰা হ'ব আৰু পুৰস্কাৰ যে টকা এই টকাটো পিছত নিৰ্ধাৰণ কৰা হ'ব ইয়াৰ উপৰিও 80% লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক এখনকৈ প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব আৰু 80% যিবোৰ ছাত্ৰ বা ছাত্ৰীয়ে পাইছে তেখেতসকলক মানে পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব আৰু 9 নম্বৰ পইণ্টত আছে প্ৰতিটো জিলাভিত্তিক প্ৰতিটো শ্ৰেণীৰ সৰ্বোচ্চ নম্বৰ প্ৰাপক সকলক মুঠ 6 জনক পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগিব মানে মুঠ 6 জনক পুৰস্কাৰ দিব লাগিব তিনিটা শ্ৰেণী প্ৰতিটো শ্ৰেণীৰ দুজনকৈ পৰিব তেতিয়া হলে 6 জনক পুৰস্কাৰ প্ৰদান কৰিব লাগিব 10 নম্বৰত আছে যে প্ৰতিটো হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব বা জিলা অধিবিদ্যা পৰিষদে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আৰু তেওঁলোকৰ সুবিধা অনুযায়ী কেন্দ্ৰসমূহ গঠন বা নিৰ্বাচন কৰিব মানে হাইস্কুল শিক্ষান্ত পৰীক্ষা যেটো চেণ্টাৰত হয় চেণ্টাৰতে পৰীক্ষাবোৰ হ'ব বা ইয়াৰ চেণ্টাৰসমূহ অলপ চেঞ্জ হ'ব পাৰে তো তাৰ পিছত ইয়াতে আছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছে 13 নম্বৰ পইণ্টত কোৱা আছে ছাত্ৰ-ছাত্ৰীসকলে নীলা বা কলা চিয়াহীৰ কলম ব্যৱহাৰ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীখিনিয়ে হয় ব্লু নহলে ব্ল্যাক বল পইণ্ট পেন ব্যৱহাৰ কৰিব পাৰিব আৰু লগতে এবাৰ আপোনালোকে হয়তো জানে যে আপোনালোকৰ যেটো টেলেণ্ট সাৰ্চ এক্সামৰ কাৰণে যেটো এপ্লাই টু অনলাইনত হৈছিল কিন্তু 2022 চনত বা তাৰ আগত অফলাইন ফৰ্ম আছিল সেই ফৰ্ম ফিলআপ কৰি জমা দিব লাগিছিল তো এইখিনি নিয়ম চেঞ্জ হৈছে সো বাকিখিনি নিয়ম সকলোখিনি একেই আছে সো ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু মই মোৰ ভিডিওটো ইয়াতে সামৰিছো থ্যাংক ইউ